জেডিপি নিউজ শিশু বিকাশ প্ৰতিভা বিকাশ মঞ্চ আজি তেওঁলোকে মোক এই বছৰৰ কপিলী সুৰুজ সংবাদ বঁটা প্ৰদান কৰিছে। জামুগুৰিয়াতে বাপুজী ভৱনত তেওঁলোকে মোক আহি এই বঁটাটো প্ৰদান কৰিছে। মই চেগতে উদ্যোক্তাসকললৈ মই প্ৰতিভা বিকাশ মঞ্চৰ সকলো কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু 2001 চনৰ পৰাই সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিলোঁ প্ৰত্যক্ষভাৱে। আৰু আজি এই সংবাদ ক্ষেত্ৰখনত জড়িত হৈ থকাৰ এই সময়ছোৱাত মোক এই প্ৰতিভা বিকাশ মঞ্চই যিয়ে বঁটা প্ৰদান কৰিছে মই নথৈ আনন্দিত। আৰু এই 26টা বছৰে মই ৰাইজৰ কেনেধৰণে সেৱা কৰিছোঁ এইটো মই নিজে আচলতে কোৱা উচিত নহয়। ৰাইজে সেইখিনি নিজে বিচাৰ কৰিছে। আৰু এই ধৰণৰ অনুষ্ঠানেই মোৰ হয়তো সেই যি ৰাইজৰ সেৱা কৰি আহিছোঁ তাৰ প্ৰতি তেওঁলোকে মোক এটা স্বীকৃতি আজি দিছে। এই স্বীকৃতিত মই নিজকে ধন্য মানিছোঁ। আৰু পুনৰবাৰ মই এই জেডিপি নিউজ প্ৰতিভা বিকাশ মঞ্চৰ কৰ্তৃপক্ষক প্ৰতিজন বিষয়ববীয়া কৰ্মকৰ্তাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আদৰণি জনাবৰ বাবে ৰীণামণি বৰা বাইদেউক আহ্বান জনাইছোঁ। এটি মেডেল প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছোঁ। আৰু এটা স্মাৰক প্ৰদান কৰা হৈছে স্মৃতি চেহালৈ। লগতে এখনি সম্বৰ্ধনা পত্ৰৰে এই বঁটাৰ যি পত্ৰ সেই পত্ৰ প্ৰদান কৰা হৈছে। আমি তেখেতক এয়া বঁটা প্ৰদান কৰা হৈছে আৰু তেখেতক এখনি স্লেজ মেডেল সম্বৰ্ধনা পত্ৰ স্মাৰকেৰে সন্মানিত কৰা হৈছে। এখনি সম্বৰ্ধনা পত্ৰ আগবঢ়োৱা হৈছে। জেডিপি নিউজ শিশু বিকাশ প্ৰতিভা বিকাশ মঞ্চ আজি তেওঁলোকে মোক এই বছৰৰ কপিলী সুৰুজ সংবাদ বঁটা প্ৰদান কৰিছে। জামুগুৰিয়াতে বাপুজী ভৱনত তেওঁলোকে মোক আহি এই বঁটাটো প্ৰদান কৰিছে। মই চেগতে উদ্যোক্তাসকললৈ মই প্ৰতিভা বিকাশ মঞ্চৰ সকলো কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু 2001 চনৰ পৰাই সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিলোঁ প্ৰত্যক্ষভাৱে। আৰু আজি এই সংবাদ ক্ষেত্ৰখনত জড়িত হৈ থকাৰ এই সময়ছোৱাত মোক এই প্ৰতিভা বিকাশ মঞ্চই যিয়ে বঁটা প্ৰদান কৰিছে মই নথৈ আনন্দিত। আৰু এই 26টা বছৰে মই ৰাইজৰ কেনেধৰণে সেৱা কৰিছোঁ এইটো মই নিজে আচলতে কোৱা উচিত নহয়। ৰাইজে সেইখিনি নিজে বিচাৰ কৰিছে। আৰু এই ধৰণৰ অনুষ্ঠানেই মোৰ হয়তো সেই যি ৰাইজৰ সেৱা কৰি আহিছোঁ তাৰ প্ৰতি তেওঁলোকে মোক এটা স্বীকৃতি আজি দিছে। এই স্বীকৃতিত মই নিজকে ধন্য মানিছোঁ। আৰু পুনৰবাৰ মই এই জেডিপি নিউজ প্ৰতিভা বিকাশ মঞ্চৰ কৰ্তৃপক্ষক প্ৰতিজন বিষয়ববীয়া কৰ্মকৰ্তাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।